আজি কণ্টেণ্ট মনিটাইজেশ্যন পোৱা বুলি শুনি মানুহজনে মোক লগে লগে ক'লে যে তুমি আজি পায়স বনোৱা, কাৰণ আজি ইমান এটা ভাল দিনত পায়স খাম। আৰু সেয়েহে ময়ো পায়সখিনি বহাই দিলোঁ, মানে চাউলকেইটা ধুই বহাই দিলোঁ। এফালে ছোৱালীক কৈছিলোঁহে যোৱা ভৰি হাত ধুই আহা, একেবাৰে ভৰি হাত ধুই লিপষ্টিক পৰ্যন্ত লগাই আহিছে। এইফালে মুখত দিনটোৰ পৰা হাঁহিয়ে নুগুচা হৈছে। কিমান ভাল দিন আজি মোৰ কাৰণে আছিলে, পিছলৈ কি হ'ব নাজানো, সেয়া একমাত্ৰ আল্লাহৰ বাহিৰে কোনেও নাজানে। আৰু এইফালে পায়সখিনি হওঁ অৱস্থাই, লগতে ৰন্ধা বঢ়াখিনিও শেষ কৰি আছোঁ গধূলিতেই। এইফালে আলুখিনি ভাজি আছোঁ, সৰু আলু খাই মোৰ বহুতেই বেছি ভাল পাওঁ। আৰু এইফালে পায়সখিনিত অকণমান কাজু কিচমিচ দি দিলোঁ, আৰু কাজু কিচমিচ দিলে গোন্ধটো বহুত ধুনীয়াই হৈ যায়। এইফালে মানুহজনে নাহোঁ বুলি প্ৰথমে কৈছিলে ইফতাৰী কৰিবলৈ, পিছত তেওঁ আকৌ ফোন কৰি দিলে যে মই গৈ আছোঁ। সেইকাৰণে আকৌ মই দৌৰা দৌৰিকৈ তেওঁৰ কাৰণে প্লেটখন সজালোঁ। এইফালে আজি দিনটো মোৰ খুচিতেই, মই কেতিয়া কি কাম কৰিছোঁ একো ধৰিবই পৰা নাই। সেয়েহে আজি কাপোৰ কানি সকলো বাহিৰতে ৰৈ গৈছে। এইফালে ৰাতিয়ে হৈ গ'ল। এইফালে আহি দেখিছোঁ কি অৱস্থা। এই ভাইটি যে লগাইছে তেনেহ'লে। আৰু এইফালে পায়সখিনি অকণমান উলিয়াই ঠাণ্ডা হ'বলৈ দিলোঁ, আৰু ঠাণ্ডা হ'লে পায়সখিনি খাই ভাল লাগে নহয় জানো। ইফালে মানুহজনৰ কাৰণে উলিয়াই ঠাণ্ডা হ'ব দিলোঁ, লগতে মোৰ কাৰণে উলিয়াই ঠাণ্ডা হ'ব দিলোঁ। আৰু মানুহজনে কিন্তু ইফতাৰীৰ সময়ত ঘৰত আহি নাপালে, তেওঁ ৰাস্তাতেই ইফতাৰী কৰিব লগা হৈছে। ইমান কামৰ ব্যস্ততাত ইফতাৰীটো ঘৰত ভালকৈ কৰিব নোৱাৰে, ইয়াতকৈ আৰু কি বেয়া লাগিব পাৰে কওকচোন। এইফালে মানুহজনৰ কথাত চিকেনো বনালোঁ। তেওঁ হেনো পোলাও খাবলৈ বিচাৰিছিল, কিন্তু মই বোলো আজি পোলাও নবনাওঁ দিয়া, বেলেগ এদিন বনাম। ইফালে মানুহজনে আহি পোৱাতে তেওঁৰ প্লেটখন নি কেনে দি দিলোঁ, কাৰণ আগতীয়াকৈ মোক সজাই ৰাখিছিলোঁ, কাৰণ ভাবিছিলোঁ যে ইফতাৰীৰ সময়ত ঘৰত আহি পাব, কিন্তু তেওঁ নাপালে আহি। আৰু এইফালে পায়সৰ টেষ্ট অকণমান ময়ো ল'লোঁ, আৰু পায়সখিনি সঁচাকৈ খাবলৈ বহুত বেছিয়ে ধুনীয়া হৈছিলে। এই খুচিৰ মুহূৰ্ততে পায়সখিনি খাই দিলোঁ। আজি ভাবি আছিলোঁ বহুত দিন ধৰি বনাম বুলি, কিন্তু আজি সেই সময় অকণ মিলি গ'ল। আৰু আজিৰ কথাটো সকলোৱে গমেই পাইছে, গতিকে এতিয়াৰ পৰা আৰু ভালকৈ কাম কৰিবলৈ চেষ্টা কৰিম। আৰু সকলোৱে যিসকলে পাইছে সকলোৱে ভালকৈ কাম কৰিব লাগিব, নিশ্চয় কৰিবই লাগিব, কাৰণ আমি মনিটাইজেশ্যনহে পাইছোঁ, আৰু ফলোৱাৰ্ছ বঢ়াব লাগিব, ভিউজ বঢ়াব লাগিব, তেতিয়াহে আমাৰ আৰু মানে কামত আহিব, অলপ লাভালাভ হ'ব। নহ'লে আৰু এনেই মানে চলি থকাৰ নিচিনা হ'ব। আৰু এইফালে ৰাতিৰ মেনুত আছিল আজি চিকেন, আলু, আৰু ইফালে সৰু আলু ভাজা, আৰু ভাত, আৰু পিঁয়াজ একটুকুৰাকৈ লৈছোঁ, আৰু এনেকৈয়ে ভাত খাম। ছোৱালী হেনো ভাত নাখায়, সেইকাৰণে আমিয়ে খালোঁ এনেকৈ। আৰু সদায়ে আপোনালোকক কওঁৱেই যে আমি এনেকৈ তলত বহিয়ে ভাত খাওঁ, আৰু এনেকৈ খায়ে ভাল লাগে আমাৰ। আৰু